নমস্কাৰ ইককচালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব লাইছো পাঠটিৰ নাম হৈছে অসমৰ সম্পদ অসমৰ সম্পদ আমাৰ পাঠ নম্বৰ 7 এটো অংশত আমি কি পঢ়িম চাও আহা এটো অংশত আমি পঢ়িম অসমৰ ভূ-প্ৰকৃতি হিচাপে আমাৰ কি সম্পদে আমাৰ অসমত পোৱা যায় তাৰ উপৰি বনজ সম্পদৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল এটো অংশলৈ যাও আহা মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হয় প্ৰকৃতিৰ বিভিন্ন উপাদান তথা সম্পদ আহৰণ কৰি মানুহে কি কৰিছে ব্যক্তিগত আৰু সামাজিক উন্নয়নৰ কামত ব্যৱহাৰ কৰি আহিছে তাৰ মানে মানুহে যিমান বিলাক প্ৰাকৃতিক উপাদান পাইছে ভূমি পানী গছ-গছনি যিমান বিলাক প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তু পাইছে সেই বস্তুবিলাক কি কৰিছে মানুহে নিজৰ জীৱনত ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে মানে সামূহিকভাৱেও ব্যৱহাৰ কৰি নিজৰ জীৱন পথ সুচল কৰিছে ঠিক আছে এতিয়া প্ৰাকৃতিক সম্পদৰ বিতৰণ সকলো ঠাইতে একে নহয় যথেষ্ট প্ৰাকৃতিক সম্পদ থকা অঞ্চল বা দেশসমূহৰ উন্নয়ন সহজসাধ্য হয় গতিকে ইয়াতে কৈছে যে আমাৰ প্ৰাকৃতিক সম্পদবিলাক পৃথিৱীৰ সকলো ঠাইতে সমান নহয় কিছুমান ঠাইত সম্পদৰে ভৰা আৰু কিছুমান ঠাইত একেবাৰে সম্পদ নাই গতিকে এই সম্পদৰে যিবিলাক ভৰা ঠাই আছে সেইবিলাকৰ উন্নয়ন বেছি হয় ঠিক আছে কাৰণ তাতে সম্পদবিলাক পায় তাৰে মানুহবিলাকে ব্যৱহাৰ কৰি উন্নতিৰ পথ প্ৰশস্ত কৰিছে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল নেক্সট স্লাইডটো চাও আহা কিন্তু এনে সম্পদৰ সঠিক ব্যৱহাৰ নিৰ্ভৰ কৰে মানৱ সম্পদৰ দক্ষতা পৰিবহন ব্যৱস্থা বজাৰ আৰু অন্যান্য প্ৰাথমিক সুবিধাবিলাকৰ ওপৰতহে নিৰ্ভৰ কৰে তাৰ মানে এইবিলাক আমাৰ সম্পদবিলাক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ নকৰি পেলাই যেনে তেনে ব্যৱহাৰ কৰো তেনেহলে আমাৰ অসুবিধাহে হ'ব গতিকে সম্পদৰ গুৰুত্বটো বুজি আমাৰ মানৱ সম্পদে যদি তেওঁলোকৰ দক্ষতাৰ জৰিয়তে সম্পদবিলাক ব্যৱহাৰ কৰে আৰু তাৰ উপৰি কিছুমান অন্য দিক যেনে পৰিবহন ব্যৱস্থাও যদি থাকে এখন বজাৰ থাকে আৰু প্ৰাথমিক সুবিধা কিছুমান থাকে তেতিয়াহে আমাৰ এই সম্পদবিলাকৰ উন্নয়ন হোৱাটো দেখা যায় ঠিক আছে অসম প্ৰাকৃতিক সম্পদৰে চহকী অসম চহকী কৰিছে এইবোৰে কিবিলাকে কৰিছে আমাৰ অসমখন কিন্তু প্ৰাকৃতিক সম্পদৰে চহকী ভাৰতবৰ্ষৰ ভিতৰত অসমখন প্ৰাকৃতিক সম্পদৰে চহকী ঠাই হয় আমাৰ অসমত বহু ধৰণৰ বস্তু পোৱা যায় কি পোৱা যায় চাও আহা উৰ্বৰ মাটি বিচিত্ৰময় গছ-গছনি জলভাগ জীৱ-জন্তু ভূগৰ্ভৰ খনিজ পদাৰ্থ তাৰ মানে আমাৰ ইয়াতে বহু ধৰণৰ বস্তু পায় কি পায় আমাৰ ইয়াতে প্ৰথম কথা আমাৰ যিখিনি ভূমি আছে বহুত উৰ্বৰতা শক্তি আছে সাৰুৱা মাটি ইয়াতে বিভিন্ন ধৰণৰ খেতি হয় কৃষি কাৰ্যৰ কাৰণে উপযুক্ত মাটি হয় গতিকে আমি বুজিলো যে যিবোৰ ঠাইৰ মাটি ধুনীয়া হয় ভাল হয় উৰ্বৰতা শক্তি বেছি আছে সাৰুৱা বেছি হয় সেইবিলাক ঠাইত কৃষি কাৰ্য বেছিকে হয় ছাত্ৰ-ছাত্ৰীসকল তাৰোপৰি আমাৰ অসম কিহত চহকী অসম চহকী আমাৰ বৈচিত্ৰময় গছ-গছনি আমাৰ অসমত বিভিন্ন প্ৰজাতিৰ জাতিৰ গছ-গছনি দেখা যায় গতিকে তোমালোকে দেখিছা ডাঙৰ গছও আছে সৰু গছও আছে আৰু অসম কিহত চহকী চাহপাত চাহ গছৰ কাৰণে আমাৰ অসমখন চহকী হয় হয়নে নহয় এতিয়া আৰু কি আছে জলভাগ আমাৰ অসমত দুখন নদী আছে হয়নে নহয় ব্ৰহ্মপুত্ৰ আৰু বৰাক পানীও আমাৰ ইয়াতে উপযুক্ত পৰিমাণৰ আছে গতিকে আমাৰ নদী উপত্যকা বিলাকক এইবিলাক পানীৰ কাৰণে বহুত উন্নয়নশীল হৈ পৰিছে জীৱ-জন্তুৰ ক্ষেত্ৰতো আমাৰ অসমত বহুত চহকী হৈ গৈছে অসম কিহৰ কাৰণে বিখ্যাত পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ কাৰণে এটা খৰ্গ গড় থকাৰ কাৰণে আমাৰ অসমখন বিখ্যাত হয় আৰু বহু ধৰণৰ বস্তু আছে দেওহাঁহ সোণালী বান্দৰ হয়নে এইবিলাক আছে গতিকে এইবিলাকৰ বিষয়েও আমি আলোচনা কৰিম আৰু আছে আমাৰ কি ভূগৰ্ভৰ খনিজ পদাৰ্থ তোমালোকে জানা যে আমাৰ ইয়াতে খনিজ তেল বেলেগ দেশতকে বা বেলেগ ঠাইতকে ভাৰতৰ ভিতৰত বেছিকে পোৱা যায় ডিগবৈত আমাৰ তেল শোধনাগাৰ আছে তোমালোকে গমেই পোৱা এই খনিজ পদাৰ্থ থকাৰ কাৰণে আমাৰ অসমখন সম্পদত চহকী হয় ঠিক আছে
আজি আমি পঢ়িম বনজ সম্পদৰ বিষয়ে ঠিক আছে আমাৰ সম্পদ বহু ধৰণৰ আছে হয়নে নহয় বনজ সম্পদ জলজ সম্পদ খনিজ সম্পদ হয়নে কৃষি সম্পদ এবিলাকৰ বিষয়ে আমি পঢ়িম আজি আমি বনজ সম্পদৰ বিষয়ে আলোচনা কৰিম ঠিক আছে চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ মাটিকালি প্ৰায় 20.6% ঠাই অৰণ্যই আগুৰি আছে তাৰ মানে 20.6% আমাৰ কি আছে অসমত অৰণ্য আছে ঠিক আছে বৃষ্টিপাত বায়ুৰ উষ্ণতা আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন উদ্ভিদ পোৱা যায় যিহেতু আমাৰ ইয়াতে বৰষুণ হয় আৰু মাটিৰ উৰ্বৰতা শক্তি বহুত বেছি আৰু তাৰ উপৰিও বায়ুৰ গুণাগুণ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াতে বিভিন্ন প্ৰজাতিৰ গছ-গছনি আমি দেখা পাওঁ ঠিক আছে উজনি অসমৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আদিৰ উপৰিও ডিমা হাছাও আৰু কাছাৰ জিলা আদি ঠাইত বৰষুণৰ মাত্ৰা অধিক গতিকে উজনি অসমত আমি কি পালো শিৱসাগৰ ডিব্ৰুগড় যোৰহাট আদিৰ উপৰিও ডিমা হাছাও আৰু কাছাৰ জিলাত কি দেখা পাওঁ বৰষুণৰ পৰিমাণ বহুত বেছি থাকে গতিকে যিবিলাক ঠাইত বৰষুণৰ পৰিমাণ বেছি সেইবিলাক ঠাইতো উদ্ভিদ বেছি আমি দেখা পাওঁ এইবোৰ অঞ্চলত বছৰি গড়ে 200 সেন্টিমিটাৰৰ অধিক বৰষুণ হয় আৰু গড় উষ্ণতা 25 ডিগ্ৰী সেন্টিগ্ৰেড পোৱা যায় গতিকে গড় উষ্ণতা কিমান হয় 25 ডিগ্ৰী সেন্টিগ্ৰেড আৰু 200 সেন্টিমিটাৰৰো অধিক বৰষুণ হোৱা দেখা যায় ঠিক আছে গতিকে 200 সেন্টিমিটাৰৰ যেতিয়া অধিক বৰষুণ হয় তেতিয়া কি হয় জানানে তাৰ উদ্ভিদবোৰ বেছি ভাগে গুটেই বছৰ জুৰি পাতেৰে সেউজীয়া হৈ থাকে গতিকে যিবিলাক ঠাইত বৰষুণৰ পৰিমাণ বেছি আৰু আমাৰ যেটো গড় উষ্ণতা আছে সেই উষ্ণতাটো কম হয় সেইবিলাক ঠাই উদ্ভিদ বিলাক চিৰ সেউজীয়া হৈ থাকে মনত থাকিলে তোমালোকে উদ্ভিদ বিলাকৰ বিষয়ে জানা চিৰ সেউজীয়া উদ্ভিদ এবিলাকৰ বিষয়ে জানা তৃণজাতীয় উদ্ভিদ পৰ্ণপাতী উদ্ভিদ এবিলাক উদ্ভিদ কেনেকুৱা ঠাইত হয় হেতু তোমালোকে জানা গতিকে অসমত যেহেতু কিছুমান ঠাইত আমাৰ বৰষুণৰ পৰিমাণ বেছি 200 সেন্টিমিটাৰতকৈ অধিক সেইবিলাক ঠাইত কি হয় চিৰ সেউজীয়া উদ্ভিদ আমি দেখা পাওঁ ঠিক আছে এনে চিৰ সেউজীয়া উদ্ভিদ এই অঞ্চলত পোৱা যায় গতিকে এবিলাক অঞ্চলত আমি সাধাৰণতে যিবিলাক গছ-গছনি গোটেই বছৰ জুৰি সেউজীয়া হৈ থাকে সেইবিলাক গছ-গছনি দেখা পাওঁ এই অঞ্চলত পোৱা কিছুমান ওখ চিৰ সেউজীয়া গছ হ'ল হলং হলক মাকাই নাহৰ উৰিয়াম আৰু তিতাচপা গতিকে এবিলাক গছে কি কৰে আমাক কি কৰে কাঠৰ যোগান ধৰে হয়নে নহয় এবিলাক গছৰ জৰিয়তে কি হয় আমাৰ বনজ সম্পদ চহকী কৰি তুলিছে গতিকে চিৰ সেউজীয়া গছ আমাৰ অসমতো পোৱা যায় আমি ইয়াকে গম পালো ঠিক আছে লখিমপুৰ ধেমাজি আৰু শোণিতপুৰ জিলাৰ উত্তৰৰ সীমামূৰীয়া অঞ্চলত এই শ্ৰেণীৰ উদ্ভিদ পোৱা যায় বিবিধ প্ৰকাৰৰ কপৌ আৰু বেতগছ অঞ্চলটিৰ উল্লেখযোগ্য উদ্ভিদ গতিকে আমি লখিমপুৰ ধেমাজিত আকৌ কি পাওঁ বেতগছ তোমালোকে জানা নহয় বেতৰ পৰা আসবাব বনায় আমাৰ ফাৰ্নিচাৰ বিলাক বনায় চকী মেজ বনায় হয়নে আৰু কপৌ ফুলৰ কথাটো ক'বই নালাগে অৰ্কিড হয়নে বেলেগ ঠাইত অৰ্কিড নহয় আমাৰ উত্তৰ পূবত অৰ্কিড হয় আৰু অসমত আমাৰ কপৌ ফুল হয়নে এই কপৌ ফুলটো হয় কপৌ ফুলৰ নামটো অৰ্কিড হয় ঠিক আছে এবিধ অৰ্কিডৰ প্ৰকাৰ হৈছে কপৌ ফুল আৰু এই কপৌ ফুল আমাৰ অসমতে পোৱা যায় ঠিক আছে বছৰি প্ৰায় 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত বৰষুণ হোৱা অঞ্চলসমূহত বসন্তকালত বতৰ শুকান হৈ গছৰ পাত সৰি যায় গতিকে তোমালোকে এতিয়া যদি যোৱা আমাৰ কি হয় চ'ত মাহত হয়নে চ'ত যেতিয়া মাঘ ফাগুন পাৰ হয় তেতিয়া চ'ত আহাৰ আগে আগে কি হয় ফাগুনত আমাৰ কি হয় তেতিয়া আমাৰ গোটেই গছৰ পাতবিলাক সৰি যায় সৰি গৈ পেলাই আমাৰ কি হয় বসন্তকালত নতুন কুহিপাত ওলায় আমাৰ কেতিয়া হয় যেতিয়া আমাৰ বহাগ বিহু আহে হয় না নহয় গতিকে এইটো কেতিয়া হয় 100 পৰা 200 সেন্টিমিটাৰৰ ভিতৰত বৰষুণ হোৱা অঞ্চলসমূহ এইবোৰক আমি কি বুলি কওঁ পৰ্ণপাতী উদ্ভিদ বুলি কওঁ গতিকে যিবিলাক পৰ্ণপাতী অঞ্চল হয় য'ত 100 পৰা 200 সেন্টিমিটাৰ বৰষুণ হয়
তাতে আমাৰ পৰ্ণপাতী উদ্ভিদবিলাক দেখা পাওঁ ঠিক আছে আমাৰ অসমতো পৰ্ণপাতী উদ্ভিদ দেখা পাওঁ এনে মৌচুমীয় পৰ্ণপাতী উদ্ভিদ কামৰূপ গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ উপৰি অসমৰ প্ৰায় সকলো অঞ্চলতে সিঁচৰিত হৈ আছে গতিকে আমি কি বুজি পালো আমাৰ গোটেই অসমখনতে এই পৰ্ণপাতী উদ্ভিদবিলাক আমি দেখা পাওঁ আৰু আমাৰ অসমখনে পৰ্ণপাতী অঞ্চল হয় ঠিক আছে পৰ্ণপাতী গছ-গছনিৰ উদাহৰণ আমি চাম শাল চেগুন গমাৰি শিমলু আমলখি কঁঠাল গছ গতিকে এইবিলাকে কি হয় যেতিয়া আমাৰ বসন্তকাল আহাৰ আগে আগে কি হ'ব গছৰ পাতৰ সলনি হয় গতিকে সৰি যায় যিবিলাক শুকান গছ থাকে শুকান গছৰ পাতবিলাক সৰি যায় আৰু নতুন কুঁহিপাত ওলায় নতুন পাত ওলায় ঠিক আছে এইবিলাক গছৰ নামকেইটা তোমালোকে মনত ৰাখিবা অসমৰ প্ৰধান নৈ উপনৈসমূহৰ দুয়োপাৰে খয়ৰ শিশু শিমলু কদম কৰৈ আদি ডাঙৰ গছৰ লগতে চাপৰ তৃণজাতীয় উদ্ভিদো পোৱা যায় গতিকে কিছুমান আমি ইয়াতে উদ্ভিদৰ নাম পাইছো কি উদ্ভিদৰ নাম পালো খয়ৰ শিশু শিমলু কদম আৰু কৰৈ এইবিলাক ডাঙৰ গছৰ লগত যিবিলাক ডাঙৰ গছ আছে সেইবিলাকৰ লগত কিছুমান চাপৰ তৃণজাতীয় উদ্ভিদ পোৱা যায় ঠিক আছে এইবিলাকে আকৌ কি হয় আনহাতে নদীৰ পাৰৰ জলাশয় আৰু নিম্ন হিমালয় অঞ্চলৰ কিছু ঠাইত ঘাঁহৰ বিভিন্ন ধৰণৰ গছ-গছনিও দেখা যায় যেনে বেত খেৰ আদি গতিকে নদীৰ পাৰৰ যিবিলাক জলাশয় আছে সেইবিলাকতো আমি কি দেখা পাওঁ ঘাঁহৰ বিভিন্ন ধৰণৰ গছ-গছনি তাৰমানে ঘাঁহ কাৰৰ কিছুমান গছ-গছনিও আমি দেখা পাওঁ যেনেকৈ কি ক'লো আমি বেত আৰু খেৰৰ কথা ক'লো গতিকে বেত আৰু খেৰবিলাক চাপৰ আমাৰ ঘাঁহৰ দৰে হয় গতিকে আমি চাপৰ গছৰ কথাও ক'লো আৰু কিছুমান আমাৰ ঘাঁহৰ দৰে গছৰ কথাও ক'লো গতিকে এই গছবিলাক কি হয় তৃণজাতীয় উদ্ভিদ গতিকে অসমতো তৃণজাতীয় উদ্ভিদ পোৱা যায় ঠিক আছে এনেধৰণৰ গছ-গছনি প্ৰচুৰ পৰিমাণে পোৱা যায় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কাজিৰঙা লাওখোৱা ওৰাং আৰু মাজুলীত এইবিলাক গছ সাধাৰণতে দেখা পোৱা যায় কি গছৰ কথা কৈছিলো তোমালোকৰ মনত আছে নহয় তৃণজাতীয় উদ্ভিদ যেনেকৈ আমাৰ আছিলে চাপৰ গছবিলাক সেইবিলাক আৰু বেত খেৰ এইবিলাক অঞ্চলত দেখা পাওঁ হিমালয়ৰ পাদদেশৰ মানস আৰু নামেৰীৰ বনাঞ্চলতো আমি এনেকুৱা গছবিলাক দেখা পাওঁ ঠিক আছে যিটো নামনি হয় সেই নামনি অংশটো আমি দেখা পাওঁ ঠিক আছে অসমত পোৱা বিভিন্ন প্ৰজাতিৰ গছসমূহৰ আমি চিত্ৰ চাম আহা এতিয়া চোৱা তোমালোকে দেখিয়ে থাকা তোমালোকৰ আশে-পাশে এনেকুৱা ধৰণৰ গছ-গছনিবিলাক দেখিছানে নাই হলং গছ দেখিছানে নাই কদম গছ দেখিছানে নাই চেগুন গছ দেখিছানে নাই চেগুনটো আমাৰ অসমত প্ৰচুৰ পৰিমাণে পায় হয়নে নহয় চেগুনৰ পৰা আমি কাঠ পাওঁ সেই কাঠেদি চেগুন গছৰ বিচনা বনাওঁ হয়নে চকী মেজ বনাওঁ এইবিলাক আমি বনাওঁ হয়নে নহয় গতিকে এই কাঠবিলাক এটা আমাৰ আপুৰুগীয়া সম্পদ হয় গতিকে এই বনজ সম্পদ আমি কি কৰিব লাগিব সঞ্চয় কৰি ৰাখিব লাগিব যধে মতে আমি ইয়াক নষ্ট কৰিব নালাগে ঠিক আছে উদ্ভিদৰ দৰে অসমতো বহু প্ৰজাতিৰ বন্যপ্ৰাণী পোৱা যায় আমি অলপ আগতে গছ-গছনিৰ কথা ক'লো উদ্ভিদৰ কথা ক'লো ইয়াৰ লগতে আমাৰ ইয়াতে বন্যপ্ৰাণীবিলাকো বহুত বিখ্যাত বন্যপ্ৰাণী আমি দেখা পাইছো তোমালোকে এশিঙীয়া গড়ৰ কথা কৈছিলো মনত আছেনে এশিঙীয়া গড় আমাৰ অকল অসমতে পোৱা যায় দুটা খৰ্গ থকা গড় আফ্ৰিকাত পোৱা যায় কিন্তু এটা খৰ্গ থকা গড় অকল অসমতে পোৱা যায় পৃথিৱীৰ ভিতৰত গতিকে কি আৰু আমাৰ জন্তু আছে চাওঁ আহা গড় বাঘ ভালুক গাহৰি হাতী বনৰীয়া মহ হৰিণ বিভিন্ন প্ৰজাতিৰ বান্দৰ গতিকে সোণালী বান্দৰৰ কথাও আমি গম পালো সোণালী বান্দৰ পোৱা যায় আমাৰ অসমত বেলেগত নাপায় ঠিক আছে কিন্তু এতিয়া ইহঁতৰ বাসস্থান কেৱল সংৰক্ষিত বনাঞ্চল অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মাজতে সীমাবদ্ধ হৈ আছে গতিকে এইবিলাক আমি সাধাৰণতে বনাঞ্চলবিলাকতে দেখা পাওঁ আৰু অভয়াৰণ্যবিলাকতে দেখা পাওঁ আৰু যিবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে কাজিৰঙা মানস সেইবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে সেইবিলাকত আমি দেখা পোৱা গৈছে কাৰণ সিহঁতৰ বেলেগ ঠাইত আশ্ৰয় ল'বৰ কাৰণে সুবিধা নাই ঠিক আছে হলক গিবন নলগাহৰি সোণালী বান্দৰ দেওহাঁহ আদি প্ৰাণীবোৰ অসমৰ বিৰল প্ৰজাতি গতিকে এইবিলাক আমাৰ বেলেগ ঠাইত আমি দেখা নাপাওঁ গতিকে তোমালোকে জানাই আমাৰ জাতীয় চৰাইটো কি আছিলে দেওহাঁহ হয়নে গতিকে আমাৰ দেওহাঁহ অসমতে পোৱা যায় ঠিক আছে
অসমৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্য আৰু পক্ষী অভয়াৰণ্যৰ জীৱ-জন্তু নিৰাপদ আশ্ৰয়স্থল আৰু সুৰক্ষিত গতিকে যিমানবিলাক আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যিমানবিলাক আমাৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে হয়নে সেইবিলাকো আমাৰ এতিয়া কি হৈছে আমাৰ যিবিলাক বনজন্তু আছে সেইবিলাকৰ কাৰণে আৰু যিবিলাক আমাৰ উদ্ভিদ আছে সেইবিলাকৰ কাৰণে এটা নিৰাপদ আস্থান ঠিক আছে তদুপৰি জীৱ-জন্তুবোৰৰ প্ৰজননৰ বাবে অনুকূল পৰিৱেশ পায় গতিকে জীৱ-জন্তুবিলাকৰ প্ৰজনন হ'বৰ কাৰণে ঠিক আছে প্ৰজনন হ'বৰ কাৰণে এনেকুৱা ভাল পৰিৱেশ ক'ত পায় অসমৰ যিবিলাক অভয়াৰণ্য আছে ৰাষ্ট্ৰীয় উদ্যান আছে বনাঞ্চল আছে সেইবিলাকত পোৱা যায় নামেৰি আৰু মানহত বাঘৰ সুৰক্ষাৰ বাবে দুটা বাঘ প্ৰকল্প আছে গতিকে টাইগাৰ ৰিজাৰ্ভ ঠিক আছে টাইগাৰ ৰিজাৰ্ভ আমাৰ ইয়াতে কেইবাটাও আছে পৃথিৱীত আৰু অসমতো আছে দুটা ঠিক আছে নামেৰি আৰু বাঘ্য প্ৰকল্প কেতিয়াবা তোমালোকৰ সুবিধা হ'লে নামেৰি আৰু মানহত যদি যোৱা তোমালোকে বাঘ চাবলৈ সুবিধাকণ পাব পাৰা ঠিক আছে ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য য'ত সৰ্বাধিক প্ৰকাৰৰ চৰাই পোৱা যায় গতিকে বিভিন্ন ধৰণৰ চৰাই টুৰিষ্ট বাৰ্ড পৰিভ্ৰমী চৰাই আমাৰ অসমতো পোৱা যায় ঠিক আছে যোৰহাটৰ চিনামাৰাত আমাৰ কি হয় এটা ঠাই আছে এই ঠাইত কি হয় বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আমি দেখিবলৈ পাওঁ ঠিক আছে ইয়াৰ উপৰিও বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাই অসমৰ জলাশয় আৰু অন্যান্য নিম্নভূমিত অঞ্চললৈ আহে এতিয়া তোমালোকে কোৱাচোন বসন্তকালত আহা এটা চৰাই যিটো পৰিভ্ৰমী চৰাই কোন আহে কি চৰাই আহে কুলি আহে হয়নে নহয় ই এটা পৰিভ্ৰমী চৰাই গতিকে কুলি আহে আমাৰ অসমলৈ সেনেকৈ পৰিভ্ৰমী চৰাই বহুত আছে সেইবিলাক আমি সাধাৰণতে দেখাই নাপাওঁ কিন্তু আমাৰ অসমত আমি দেখা পাওঁ ঠিক আছে সামগ্ৰিকভাৱে অসমৰ উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ উপৰিও সৌন্দৰ্য বৰ্ধন কৰি আহিছে গতিকে এনেধৰণৰ যিবোৰ আমাৰ ধুনীয়া ধুনীয়া বন্যপ্ৰাণী আৰু উদ্ভিদ আছে সেইবোৰে আমাৰ কি কৰিছে আমাৰ ইয়াতে সৌন্দৰ্য বৰ্ধন কৰিছে ভাল লাগে না নালাগে তোমালোকৰ গছ-গছনি দেখিলে বন্যপ্ৰাণী দেখিলে ভাল লাগে নিশ্চয় গতিকে এইবিলাকে আমাৰ অসমখন সৌন্দৰ্য বৰ্ধন কৰি তুলিছে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল দুটামান প্ৰশ্ন চাওঁ হা এতিয়া কোৱাচোন তোমালোকে পৰ্ণপাতী উদ্ভিদ থকা অঞ্চলত কিমান চেণ্টিমিটাৰৰ পৰা বৰষুণ হয় আমি কথা পাতিছিলোঁ হয়নে নহয় গতিকে পৰ্ণপাতী উদ্ভিদ থকা অঞ্চলত কিমান চেণ্টিমিটাৰৰ বৰষুণ হয় 100ৰ পৰা 200 চেণ্টিমিটাৰৰ ভিতৰত 200 চেণ্টিমিটাৰৰ অধিকবিলাক হৈছে চিৰ সেউজীয়া উদ্ভিদ ঠিক আছে গতিকে আমি দ্বিতীয় প্ৰশ্নটো চাওঁ আহা দ্বিতীয় প্ৰশ্নটো হৈছে চেগুন এবিধ ডেছ উদ্ভিদ চেগুন এবিধ কি উদ্ভিদ চেগুন এবিধ হৈছে পৰ্ণপাতী উদ্ভিদ পৰ্ণপাতী উদ্ভিদ আৰু আমাৰ তৃতীয় প্ৰশ্নটো কি হয় তৃতীয় প্ৰশ্নটো হৈছে অসমত কেইটা বাঘ প্ৰকল্প আছে কেইটা বাঘৰ প্ৰকল্প আছে য'ত টাইগাৰ ৰিজাৰ্ভ হয়নে এই টাইগাৰ ৰিজাৰ্ভ কেইটা আছে আমাৰ ইয়াতে দুটা আছে এটা হৈছে মানহ আৰু এটা হৈছে মানাহ আৰু কি আছিলে নামেৰি মানাহ আৰু নামেৰিত আমাৰ দুটা প্ৰকল্প আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি অসমৰ বনজ সম্পদৰ বিষয়ে গম পালো অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ